Hi guys, welcome back to my channel Con Vlogs. আৰু মই আছো বৰ্তমান গুৱাহাটীত আৰু গুৱাহাটীত আহিলেতো গমে পাই এইফালে জিন্তু শুই আছে এইফালে অনিবাৰো মই পুৰা ৰেডি মানে যোৱাকালি আহিছিলোঁ আৰু এইফালে চাওকচোন এই মেকুৰীটোৱে শুই আছে আৰু এইফালে জিন্তুৱেও শুই আছে বৰ্তমান যাম আমি দুয়োটাই লগ হৈ এটা ইয়াতে গুৱাহাটীৰে মানে গণেশ এটা মূৰ্তি বিশাল বনাইছে তো সেইটো চাবলৈ গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ চাহ পানী খাই একদম ৰেডি গা পা ধুই আমি দুয়োজনে আৰু জিন্তুক আৰু জগাই দিয়া নাই তথাপিতো লাইটটো দি অকণমান ডিষ্টাৰ্ব দি দিছোঁ এতিয়া আৰু ওলাই তো গাইছ আমি য'ত বৰ্তমান আছোঁ ইয়াৰ পৰা প্ৰায় 7 কিলোমিটাৰমান হ'ব ফাটাশিল আমবাৰীলৈকে আৰু য'ত আমি আছোঁ তাৰ আগত পুৰা কাম চলি আছে যদি গুৱাহাটী আহে তেন্তে হ'লে এই নালা নৰ্দমা গন্ধমাখা আপোনালোকে পায়ে থাকিব মানে এভৰিথিং জহাই হ'লেও আৰু অকণমান ৰ'দটো ওলাই আহিছে এতিয়া যাব লাগিব আৰু এই গাইছ গুৱাহাটীতো জামৰ কথা ক'বই নালাগে জহাই গ'লেও আপোনালোকে জাম পাবই আৰু জামটো বাদে দিয়া ইয়াৰ ৰাস্তাবিলাকো ইমান বেছি বেয়া হৈছে মানে কি ক'ম আৰু গাড়ীবিলাক বহুত লাহে লাহে যাব লগা হৈ গৈছে গাইছ যদি আপোনালোকে আহে তেন্তে হ'লে আমবাৰীলৈকে আহি শ্বহীদ উদ্যানৰ সন্মুখত নামিলে হ'ল আৰু সেইপিনে আছে এখন কলেজ ইয়াৰে কাষেৰে এটা ৰাস্তা গৈছে এইপিনেদি গৈ এতিয়া আমি ডাইৰেক্ট পাই গ'লোঁ মন্দিৰ আৰু গাইছ মানে ডিজিটেল যুগত ডিজিটেল পূজাৰী চশমা পিন্ধি পূজা কৰি আছে তো আজিকালি চব ডিজিটেল হৈ গৈছে আৰু বাকী গাইছ গণেশৰ মূৰ্তিটো মানে যিসকলে বনাইছে একেবাৰে বহুত সুন্দৰকৈ বনাইছে আৰু ফিনিচিংটো একেবাৰে ধুনীয়াকৈ কৰিছে ফিনিচিং চাওক না এবাৰ অকণমান মানে হাইটো বেছি ন সেইকাৰণে অকণমান ফিনিচিংটো কিছু কৰিছে আৰু মানে যিমানখিনি পাৰিছে আৰু নিংনিটো চাওক কি সুন্দৰকৈ ফিনিচিং কৰিছে গাইছ এই গুৱাহাটীত দুদিন থাকি এটা কথা গম পালোঁ যে ইয়াত মানে বৰষুণ আহি আছে কিন্তু আমাৰ গাঁৱৰ সিফালে বৰষুণটো ইমান বেছি অহা নাই আৰু গুৱাহাটীতো বৰষুণ আহিলে ক'বই নালাগে অকণমান বৰষুণ আহিলে বানপানী হৈ যায় আমি দুজনে ঘূৰি ফুৰি অকণমান চাই পিনি দিনটো আজি আমি ঘূৰিছোৱে তাৰ পৰা আমি আৰু দাদা তাকে গৈছিলোঁ 6 মাইল পাঞ্জাবাৰীত আৰু যদি আপোনালোকে গণেশ মূৰ্তিটোলৈকে চাবলৈ আহে তেন্তে যদি বাছেৰে আহে লখৰাটো নামিব লখৰাৰ পৰা ডাইৰেক্ট যাব ফাটাশিল আমবাৰী ফাটাশিল ডাইৰেক্ট আমবাৰীলৈকে লৈ নাযায় বাৰু আমবাৰীত নমাই দিব আমবাৰীৰ পৰা আৰু আপোনালোকে যদি বুলি যায় তেন্তে বুলিও যাব পাৰে আৰু যদি আপোনালোকে যদি বুলি নাযায় তেনে তাৰ পৰা আমবাৰীৰ পৰা যদি আপোনালোকে গাড়ীত যায় তেনেহ'লে 10 টকাকৈ ল'ব আমবাৰীৰ পৰা যাব আপোনালোকে শ্বহীদ উদ্যানলৈকে শ্বহীদ উদ্যানৰ পৰা নামিলে তাতে দেখাই পাব আপোনালোকে আৰু বহুত ওখ মানে 40 ফুট ওখ প্ৰায় 40 ফুটে বাৰু তো আহিব চাব আপোনালোকে আৰু গুৱাহাটীখন আজি ঘূৰিলেও মানে ৰাস্তা ঘাট বাপৰে বাপ কি খাতাৰনাক বেয়া হৈ গৈছে আৰু আমাৰ দাদাৰ তাতে যাওঁতে ইমান বেছি বৰষুণৰ ফলত কি ধৰণৰ পানী হৈ যায় মানে পানীটো মানে বাজি বহুত পানী হৈ যায় আৰু ৰ'দ দিলে ৰ'দ পোৱা আৰু এতিয়া ৰ'দ দি আছে আমি যেতিয়া আগুৱাই গৈছোঁ তাত আৰু বৰষুণ মাজত বৰষুণ আধা ৰ'দ আধা বৰষুণ এনে তো আমাৰ গাঁৱৰ ফালেতো সিমান এটা বৰষুণ অহা নাই কিন্তু আজি আহিছে নে অহা নাই সেইটো গম পোৱা নাই তো গণেশ চতুৰ্থী আৰু গণেশ মূৰ্তিটো হেনো বোলে 13 তাৰিখে তাতে হেৰি কৰা হ'ব মানে ফায়াৰ ব্ৰিগেডেৰে আনি সেই কৰিব আৰু ফায়াৰ ব্ৰিগেড মাতি কিনে বিসৰ্জন কৰা হ'ব তো তাতে কৰিব সিদিনালৈকেতো নাথাকোঁ বাৰু আমি কালি দুজনে যামে আৰু সি বৰ্তমান গা ধুবলৈ গৈছে আৰু চাহটো বনাওঁ ৰ'ব চাহটো মানে খাব লাগিব বেলা ভাতি মানে চাহটো খাই অকণমান জুতিয়ে বেলেগ তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আকৌ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব